আজি আমাৰ এই 15 নং ঘাইপথৰ যিটো দলং জীয়াভলি দলঙৰ ওপৰত আহি যি ভিডিঅ' কৰি আছে বা আমাৰ সাধাৰণ জনসাধাৰণৰ মতামতটো লৈ আছে তাৰ কাৰণে আমি ধন্যবাদ জনালোঁ। চাওক, আজি এইখন যিটো কমিউনিকেশ্যন তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি যোৱা যিখন এই 15 নং ঘাই ৰাষ্ট্ৰীয় পথ আছে, সেইখনত ডেইলি এক্সিডেণ্ট হৈছে। সপ্তাহত 4টা এক্সিডেণ্ট। যোৱাকালি এজনে স্পট ডেথ হৈ গ'ল, এটা টিপ্পৰে খুন্দিয়া বুলি। কিয়নো টিপ্পৰে ৰাস্তা বিচাৰি পোৱা নাই এই 15 নম্বৰ ঘাইপথত। তেখেতসকলে ৰাস্তা বিচাৰি বিচাৰি কোনটো দিশত যায় কোনো ঠিক নাই। আমি দেখিছোঁ যে চৰকাৰী কিছুমান বিষয়াসকলে টেক্সৰ কাৰণে ৰাতিপুৱা 8টাৰ পৰা ৰাতি 9টালৈকে আমাৰ সন্মুখতে তেখেতসকলে বিভিন্ন গাড়ীৰ পৰা টেক্স কালেকশ্যন কৰা যায়। কিন্তু তেখেতসকলে এই প্ৰকাণ্ড গাঁতখন দেখি নাপায় নেকি? কিহৰ কাৰণে তেখেতসকলে আমাৰ পৰা টেক্স লয়? আজি আমাৰ এই 15 নং ঘাইপথৰ যিটো দলং জীয়াভলি দলঙৰ ওপৰত আহি যি ভিডিঅ' কৰি আছে বা আমাৰ সাধাৰণ জনসাধাৰণৰ মতামতটো লৈ আছে তাৰ কাৰণে আমি ধন্যবাদ জনালোঁ। চাওক, আজি এইখন যিটো কমিউনিকেশ্যন তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি যোৱা যিখন এই 15 নং ঘাই ৰাষ্ট্ৰীয় পথ আছে, সেইখনত ডেইলি এক্সিডেণ্ট হৈছে। সপ্তাহত 4টা এক্সিডেণ্ট। যোৱাকালি এজনে স্পট ডেথ হৈ গ'ল, এটা টিপ্পৰে খুন্দিয়া বুলি। কিয়নো টিপ্পৰে ৰাস্তা বিচাৰি পোৱা নাই এই 15 নম্বৰ ঘাইপথত। তেখেতসকলে ৰাস্তা বিচাৰি বিচাৰি কোনটো দিশত যায় কোনো ঠিক নাই। আমি দেখিছোঁ যে চৰকাৰী কিছুমান বিষয়াসকলে টেক্সৰ কাৰণে ৰাতিপুৱা 8টাৰ পৰা ৰাতি 9টালৈকে আমাৰ সন্মুখতে তেখেতসকলে বিভিন্ন গাড়ীৰ পৰা টেক্স কালেকশ্যন কৰা যায়। কিন্তু তেখেতসকলে এই প্ৰকাণ্ড গাঁতখন দেখি নাপায় নেকি? কিহৰ কাৰণে তেখেতসকলে আমাৰ পৰা টেক্স লয়?